the mean of 2, 7, 6 and x is the mean of iman, then what is the value of y? Eto মই কৰি দি আছো ৰাখা 1 মিনিট ৰাখা side board ৰাখা 1 মিনিট মই কোৱেশ্চনটো তোমাৰ কৰি দি আছো yes ৰাখা লগ মানে কিহৰ লগ কৈছে লগ কোনটো হয় লগটো ইয়াত কতো দিয়াই নাই চোৱা মোক যোনটো কুৱেশ্যন সুধিছে the mean of 2, 7, 6 and x কি কৈছে 2, 7, 6, x ইহঁতৰ যোনটো mean হয় is সেইটো is the mean of 18, 1, 6 and x কুৱেশ্যনটো বুজা নাই the mean of 2, 7, 6 and x is the mean of 18 তুমি তোমাৰ কুৱেশ্যনটো কমপ্লিট হোৱা নাই নেকি চোৱা 2, 7, 6 and x তাৰ mean কিমান হয় তুমি গোটেই কুৱেশ্যনটো দিবাচোন অনুষ্কা যদি আছা একবাৰ কোৱা 2, 7, 6 and x ৰ যদি mean কিবা এটা দিয়া থাকিব লাগিব ন আৰু 18, 1, 6 and x and y is 5 okay তো 2, 7, 6, x ৰ mean হয় 5 okay মই গম পাই গৈছো তাৰপিছত 18, 1, 6, x and y 18, 1, 6, x, y ইয়াৰ mean হয় এইটো কুৱেশ্যন না ঠিক আছে নহয় is 10 এই দুটা দি আছে ঠিক আছে মই কালিয়ে তোমালোকক এটা বস্তু কৈছিলো mean মানে হয় এভাৰেজ সহজ ভাষাত হয় এভাৰেজ ঠিক আছে mean মানে একেবাৰে সহজ ভাষাত এভাৰেজ আমাক গ্ৰুপ ডেটা দিয়া থাকিলে ইমানখিনি নম্বৰ ইমানটাই পাইছে আমি সেইবিলাক তালিকা ব্যৱহাৰ কৰি থাকো কিন্তু এনেকে যদি সিধা ডেটা দিয়া থাকে এইটো ক্লাছ 9ত আছিলে চাগে জাষ্ট mean মানে এভাৰেজ বুলি ধৰিবা তো ইয়াতে চোৱা এভাৰেজ কেনেকৈ উলিয়ায় কেইটা আছে চোৱা 1 2 3 4 তো তলত 4ৰে আমি ডিভাইড কৰিম যেটা থাকে কি আছে 2 7 6 x তো 2 প্লাছ 7 প্লাছ 6 প্লাছ x সেইটোৱে ইয়াৰ মিন এইটো কিমান হ'ব 7 2 9 9 6 15 ইকুৱেল টু মিন দিয়া আছে আমাক 5 তো ইকুৱেল টু 5 তো 15 প্লাছ x ইকুৱেল টু 20 তো ইয়াৰ পৰা পাম আমি x ইকুৱেল টু পালো 5 হৈ গ'ল নেক্সট কি দিয়া আছে এবাৰ পাঁচটা ভ্যালু দিয়া আছে 18 1 6 x y তো 18 প্লাছ 1 প্লাছ 6 প্লাছ x প্লাছ y ডিভাইডেড বাই এবাৰ ডিভাইডেড বাই কি হ'ব 5 হ'ব কিয় কাৰণ পাঁচটা ভ্যালু আছে 1 2 3 4 5 সেইটোৱে মিন মানে সেইটোৱে টোটেল কৰিবা ডিভাইডেড বাই যেটা নাম্বাৰ থাকে ইকুৱেল টু এবাৰ 10 দিয়া আছে তো এবাৰ 18 প্লাছ 1 প্লাছ 6 প্লাছ এক্সৰ জেগাত আমি লিখিব পাৰোঁ এক্সৰ ভ্যালু উলিয়াই লৈছিলোঁ 5 50 যোগ কৰিলে 18 কে 19 19 6 25 30 প্লাছ y 50 ইয়াৰ পৰা পাম y ইকুৱেল টু 20 ঠিক আছে সো x পালো 5 y পালো 20 সেইটোৱে আমাৰ এনসাৰ ঠিক আছে এতিয়া কোৱেশ্চনটো বুজি পালা নহয় অনুষ্কা সবৰে লাভ হ'ল তোমালোকেও শিকিলা এনেকুৱা কুৱেশ্যন এমচিকিউত আহিব পাৰে ঠিক আছে এনেকুৱা কুৱেশ্যন এমচিকিউত আহিব পাৰে
ঠিক আছে থেংক ইউ ছাৰ বুজি পাইছোঁ কৈছে অনুষ্কা ঠিক আছে বঢ়িয়া চ' আজি ক্লাছটো আমি ইমানতে এণ্ড কৰিছোঁ নেক্সট উইকত লগ পাইছোঁ বাকী তোমালোকৰ যদি কোনোবাই ক্লাছ 10ৰ ষ্টুডেণ্ট আছা তোমালোকে হয়তো অলৰেডি জানা তথাপিও মই তোমালোকৰ কাৰণে জনাই দিওঁ আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্চ এভেইলেবল আছে তোমালোকৰ ফাৰ্ষ্ট অফ অল মেথছ আৰু ছায়েন্স মই তোমালোকক পঢ়াওঁ এই মেথছ আৰু ছায়েন্সত কি হয় জানানে লাইভ ক্লাছ হয় সোমবাৰ মঙলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ ছায়েন্সৰ 8টা বজাত আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ তাৰপিছত ইয়াৰ উপৰি তোমালোকক মক টেষ্ট পাতোঁ মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে যিহেতু মক টেষ্ট হিচাপে পাতা হয় ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ মোৰ পৰা কিয় পঢ়িব লাগে মেথছ মই পঢ়াওঁ মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে ছায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100 ঠিক আছে কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ ক্লাছ PDF এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে মক টেষ্ট পাতোঁ প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে ঠিক আছে আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায় আকাশ ঘোষ আৰু সিও তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয় তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিছ ইজ দ্য অনলি ওৱান চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা ছেইম চব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে ছ'চিয়েল চায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল চায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো ছ'চিয়েল চায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে ঠিক আছে এইটো জাষ্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত ঠিক আছে যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু ছ'চিয়েল চায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ MCQ মানে ওৱান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ ইয়াৰ উপৰি লং এনচাৰ আছে কুৱেশ্যন বেংকৰ চলিউশ্যন আছে ৰচনা আছে অসমীয়াৰ তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি চলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলেই হ'ল গোটেই বছৰটোৰ কাৰণে পাই যাবা এইখিনিও আমাৰ উপলব্ধ আছে এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ মেথছ এণ্ড ফিজিক্স চাব যোনটো এপ আছে যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা সেই নামটো মাৰি দিয়া এপটো ডাউনলোড কৰি লোৱা তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে সেই ক্লাছ 10ত যাবা তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি ল'বা কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল ঠিক আছে